ডিফুত দিনজোৰা কাৰ্যসূচীৰে কিষাণ মেলা 2025 উপস্থিত জিলা সহকাৰী আয়ুক্ত মন মেলা আও সোমবাৰে ডিফুত অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ ডিফু মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু অসম কৃষি বিদ্যালয় যোৰহাটৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কিষাণ মেলা 2025 এই উপলক্ষে ডিফু মাঞ্জাপথৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰত আয়োজিত মুকলি সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক কৃষকে অংশগ্ৰহণ কৰে সভাৰ আদৰণি ভাষণ প্ৰদান কৰে ডিফু মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডয়ময় সিংহাই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিব দিলীপ তেৰাং ইয়াৰ উপৰিও ভাৰতীয় কিষাণ সংঘৰ ৰাজ্যিক সভাপতি কুৰুচাৰ টিমুং পশ্চিম কাৰ্বি আংলং জিৰ্জাৰ এফচি সভাপতি মহা বিষ্ণু তকবি ডিফু মাণ্ডলিক কফি গৱেষণা কেন্দ্ৰৰ যুটীয়া সঞ্চালক ডক্টৰ আতিকুৰ ৰহমান বৰা জিলা সহকাৰী আয়ুক্ত মন মেলা আও যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ কৃষি আৰু গৱেষণাৰ সহকাৰী সঞ্চালক মৃণাল শইকীয়া আৰু ডিফু মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ দয়াময় সিংহাই উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে সভাত নিৰ্মল শইকীয়া ভাষণ প্ৰসংগত কয় যে কৃষি কৰ্মৰ মূল বস্তুৱে হৈছে বীজ কৃষকসকলক উন্নত মানৰ বীজ নিজাববীয়াকৈ উৎপাদন কৰিব পাৰিলে নিজৰ লগতে দেশৰ অৰ্থনৈতিক ভেটি মজবুত হ'ব উন্নত মানৰ বীজ আৰু পুলি উৎপাদনৰ ক্ষেত্ৰত স্থানীয় কৃষকসকলক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় শইকীয়াই আনহাতে কফি গৱেষণা কেন্দ্ৰৰ যুটীয়া সঞ্চালক আতিকুৰ ৰহমান বৰাই কফি খেতিক লাভজনক ব্যৱসায় ৰূপে গঢ়ি তুলিবলৈ প্ৰতি হেক্টৰ ভূমিত কিমান টকা নিয়োগ কৰিব লাগে আৰু ৰাজ সাহায্য কিমান লাভ কৰিব পাৰি তাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে ইয়াৰ পাছতে কৃষি মেলাৰ ষ্টল উদ্বোধন কৰে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ মৃণাল শইকীয়াই তদুপৰি আজিৰ কিষাণ মেলাৰ লগত সংগতি ৰাখি কৃষকসকলৰ মাজত জালুক আৰু নেমু পুলি উন্নত মানৰ ধান মাটিমাহ বীজ আদি বিতৰণ কৰা হয় আজি যেটো কিষাণ মেলা আমাৰ ইয়াতে অনুষ্ঠিত হৈ গৈছে আমাৰ যোৰহাটৰ এছ'চিয়েট ডাইৰেক্টৰ অফ ৰিচাৰ্চে কৈ গৈছে গোটেইখিনি কথা তথাপিও আমাৰ ইয়াৰ পৰা উদ্ভাৱন হোৱা ভেৰাইটি ধানৰ জাত আৰু তিলৰ জাত জলকীয়াৰ জাত বহুতো উদ্ভাৱন কৰিছে খেতিয়কৰ মাজত এইখিনি বহুতো সমাদৰ লাভ কৰিছে আৰু তাৰ লগতে তাৰমানে আমাৰ ইয়াতে মানে বহুতো প্ৰজেক্ট চলি আছে তাৰ মাজতে নতুনকৈ অহা যেটো কাজু খেতিটো আমাৰ ইয়াতে খুবেই লাভৱানজনক খেতি হ'ব বুলি পেলাই কৰ্ণাটক আৰু কেৰালাৰ পৰা তাহাঁতে আগবাঢ়ি আহিছে এইখিনি খেতি প্ৰায় আমি ৱেষ্ট কাৰ্বি আংলং আৰু কাৰ্বি আংলঙত এইখিনি কৰিবলৈ আমি আগবাঢ়িছোঁ তেখেতসকলে বিৰাট উৎসাহী তেখেতসকলে মোক কৈছে যে ৰাবাৰ প্লেণ্টেশ্যনৰ সলনি আমি এইটো কাজুটো কৰিম বুলি পেলাই তেখেতসকলৰ যিটো ভিউ এইখিনি আমাৰ মাজত যিখিনি বিজ্ঞানীয়ে যিখিনি প্ৰযুক্তি আৰু বেলেগ ধৰণৰ যিখিনি আৰু উদ্ভাৱন কৰা হয় ধানৰ জাতৰ লগতে প্ৰযুক্তি এইখিনি ফাৰ্মাৰ্ছৰ মাজতে সমাদৰ লাভ কৰে আমি সদায় তেখেতসকলৰ তাতে লৈ যাবলৈ আমি উৎপৰ হৈ থাকোঁ সেইখিনিকে মানে আমাৰ মানে কি বুলি কওঁ অবজেক্টিভ হয় আমাৰ ৰিচাৰ্চ ষ্টেচনে যিখিনি স্থাপিত হৈছে এইখিনি অবজেক্টিভ আমি এইটো ফুলফিল কৰিবলৈ আমি সদায় আপ্ৰাণ চেষ্টা কৰি থাকোঁ আমি ইয়াত গোট খাইছোঁ এই আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ডিফুত এইখন কৃষক মেলা আজি 1991 চনৰ পিছত পোনপ্ৰথমবাৰৰ বাবে পতা হৈছে ইমান দিন বিৰতিৰ পিছত আজি 2025 চনত আমি ইয়াত গোট খাইছোঁ কিষাণ মেলা কৰিবৰ কাৰণে ইয়াত আমাৰ কাৰ্বি আংলং জিলাৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰ পৰা কৃষকসকল আহিছে আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু অসম কৃষি বিশ্ববিদ্যালয় কৃষি বিজ্ঞান কেন্দ্ৰ নাবাৰ্ড কফি বোৰ্ড আৰু যিকেইটা আমাৰ এলাইড ডিপাৰ্টমেণ্ট আছে তেখেতসকলৰ বিষয়াসকল ইয়াত আহি পেলাই আজি উপস্থিত হৈছে আৰু আমাৰ কৃষকসকলৰ আগত বিভিন্ন আঁচনি আৰু বৰ্তমান কৃষিৰ কি পৰিৱৰ্তন হ'ব ধৰিছে সেইখিনি অৱগত কৰাইছে তাৰ অধীনত আমি ইয়াত কৃষকসকলক বিনামূলীয়াকৈ উন্নত মানদণ্ডৰ ধানৰ বীজ মগুমাহৰ বীজ মাটিমাহৰ বীজ আৰু লগতে বিভিন্ন পুলি যেনেকৈ জালুক আৰু বিশেষকৈ নেমু টেঙাৰ পুলি এইখিনি আমি দিছোঁ ইয়াত পিছফালে শাৰীবদ্ধভাৱে কৃষকসকলে লৈ আছে এইখিনি দেখিছে আপোনালোকে আমি এইটো ভাবিছোঁ যে আজিৰ পৰা তেখেতসকলে যে বীজত গুৰুত্ব দিব লাগে সেই কথাটোৰ ওপৰত তেওঁলোকে বুজি পাইছে আৰু তেওঁলোকে
উপযুক্ত স্থানৰ পৰা বীজ লৈ তেখেতসকলে খেতি কৰিব যাতে তেখেতসকলৰ উৎপাদন বৃদ্ধি হয় আৰু আমি বিচাৰিছোঁ যে আজি মেলাখনৰ পৰা অন্ততঃ 10-15জন বীজ উৎপাদক হিচাপে আগবাঢ়ি আহক আৰু মানে বীজ উৎপাদক নহ'লে আমি বীজ কেতিয়াও অসমক স্বাৱলম্বন কৰিব নোৱাৰিম সদায় আমি বাহিৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লাগিব গতিকে মই আশা ৰাখিছোঁ আজি এই কৃষক মেলাখন অতি ভাল হৈছে মই ইয়াৰ মুখ্য বিজ্ঞানী ডক্টৰ দয়াময় সিং আৰু তেখেতৰ লগত যিখিনি আমাৰ বিজ্ঞানী আছে সেই তেওঁলোকে আজি যথেষ্ট কষ্ট কৰি আজি মেলাখন পাতিছে আৰু মই ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ বাবে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ছেক্ৰেটাৰী ছাৰ লগতে নাবাৰ্ড কফি বৰ্ডৰ যিসকল বিষয়া আছে তেওঁলোকে ইয়াতে আহি কৃষকক উদগনি জনোৱাৰ লগতে তেখেতসকলে দেখুৱাইছে যে তেখেতসকলক কৃষিৰ প্ৰতি কি তেওঁলোকৰ মন আছে আৰু কৃষকক কেনেকৈ সহায় কৰিব পাৰে সদায় ৰৈ আছে মই ভাবোঁ এইখন এখন আজি সফল কৃষি মেলা ইয়াত অনুষ্ঠিত হৈ গৈছে ধন্যবাদ